আমাৰ আটাইৰে মৰমৰ শিল্পী জুবিন গাৰ্গ এটা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থ আছিল। এই প্ৰাক্তন সতীৰ্থগৰাকীক সোঁৱৰি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা 5 অক্টোবৰ তাৰিখে সমগ্ৰ ৰাজ্যজুৰি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জিলাই জিলাই 5 অক্টোবৰত আদ্য শ্ৰাদ্ধ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আমাৰ জিলাবিলাকে আয়োজন কৰিব। আৰু প্ৰাক্তন সতীৰ্থগৰাকীক সোঁৱৰি আমি কমেও 10খন জিলাত এই পৰ্যন্ত 10খন জিলাৰ পৰা আমালৈ প্ৰস্তাৱ আহিছে। এই 10খন জিলাত আমি 10টা প্ৰতিমূৰ্তি স্থাপন কৰিম, তাতকৈ হয়তো বেছিও হ'ব পাৰে। আৰু প্ৰথম প্ৰতিমূৰ্তিটো আমি জুনাইত তেখেতৰ এই মৃত্যুৰ পিছত প্ৰথম জন্মদিনটোতে আমি উন্মোচন কৰাৰ ব্যৱস্থা কৰিছোঁ। তেখেতে জীৱিত অৱস্থাত 40টা ভাষাত 38টা গীত পৰিৱেশন কৰিলে। এই গীতসমূহ সংৰক্ষণ কৰাৰ কাৰণে বা এই গীতসমূহ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ঠাই পাবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। জীৱিত অৱস্থাত তেখেতক যেনেধৰণে সন্মান দিবলগীয়া হ'ল সেই সন্মান দিয়া নহ'ল। সেইকাৰণে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নহয়। এই মৃত্যু পিছত বিভিন্ন ধৰণৰ ৰহস্য উদ্ঘাটন হৈছে। গতিকে লৈ পেলাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি প্ৰধান স্বত্বাধিকাৰী, নৰ্থ ইষ্ট ফেষ্টিভেলৰ মালিক শামকানু মহন্তক অনতি বিলম্বে আটক কৰিব লাগে আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। কাৰণ এজন ৰোগীয়া ব্যক্তিক তেখেতে যেনেধৰণে থকা মেলাৰ সুবিধা কৰি দিব লাগিছিল সেই থকা মেলাৰ সুবিধা কৰি নিদিলে। তাৰপিছত বিভিন্ন ধৰণৰ দায়সাৰ মন্তব্য দিছে। আনে নালাগে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেল তাত বেলেগ নাম লৈ পেলাই আয়োজন কৰি থকা হৈছে বুলি কৈছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। গতিকে এই ব্যক্তিগৰাকীক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু চৰকাৰে কৈ আছে, মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে তেওঁক ব্লেক লিষ্টেড কৰা হ'ল, তেওঁক আৰু কোনো ধৰণৰ স্পনচৰশ্বিপ দিয়া নহয়। কিন্তু ইমান দিনে চৰকাৰে দিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে তেওঁৰ লগত কোনো ঘনিষ্ঠ সম্পৰ্ক নাই। শামকানু মহন্তৰ যিবিলাক অনুষ্ঠান সেই অনুষ্ঠানত চৰকাৰ জড়িত নহয়। চৰকাৰ যদি জড়িত নহয় তেনেহ'লে কেনেধৰণে ইমান কোটি কোটি টকা চৰকাৰে স্পনচৰশ্বিপ কৰিলে সেইখিনি ৰাজহুৱা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ লগত এখন হেলিকপ্টাৰে বিভিন্ন ধৰণে বিভিন্ন অনুষ্ঠানলৈ যোৱা ফটো ছ'চিয়েল মিডিয়াত নিজে শামকানু মহন্তই আপলোড কৰিছিল। তেখেত মুখ্যমন্ত্ৰীৰ লগতে নহয়, চৰকাৰৰ বহু মন্ত্ৰী বিধায়কৰ লগত ঘনিষ্ঠ সম্পৰ্ক। তেখেতৰ জ্যেষ্ঠ ভাতৃ এটা সময়ত আৰক্ষী সঞ্চালক প্ৰধান আছিল। গতিকে তেখেতৰ হাতখন বহুত দীঘলীয়া। এই ব্যক্তিগৰাকীক CIDয়ে বা আমাৰ পুলিচৰ দ্বাৰা গঠিত SITয়ে মই ভাবোঁ তদন্ত কৰি কোনো উচিত ন্যায় দিব নোৱাৰে আৰু তদন্তকাৰী সংস্থাৰো বদনাম হ'ব। সেইকাৰণে মই CID আৰু SITকো আহ্বান জনাব খোজোঁ যে তেওঁলোকেও এই বদনামৰ ভাগি হ'ব নালাগে। এই গোটেই বিষয়টো CBIক দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। জুবিনৰ যেতিয়া মৃত্যু হৈছে সেই মৃত্যুৰ সময়ত থকা যিবিলাক আমাৰ প্ৰৱাসী ভাৰতীয়, সেই প্ৰৱাসী ভাৰতীয় যিসকলে তাতে ভিছা লৈ আছে তেখেতসকলৰ ভিছা কেঞ্চেল কৰিবৰ কাৰণে ভাৰত চৰকাৰে ছিংগাপুৰ চৰকাৰলৈ চিঠি লিখিব লাগে। আৰু যিবিলাকে নাগৰিকত্ব লৈ আছে সেই নাগৰিকত্ব বাতিল কৰিবৰ কাৰণে চিঠি লিখিব লাগে, যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকক ইয়ালৈকে মাতি আনি তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। গতিকে লৈ পেলাই তেওঁৰ লগত যিবিলাক জড়িত যিগৰাকী মেনেজাৰৰ কথা ওলাই আছে সিদ্ধাৰ্থ শৰ্মা, তেখেতে নিশ্চিতভাৱে বুজিব লাগিছিল, জানিব লাগিছিল যে ডক্টৰে বাৰম্বাৰ কৈ আছিল জুই আৰু পানীৰ পৰা তেওঁক বচাই ৰাখিবৰ কাৰণে। তাৰ পিছতো তেখেতে সাগৰত সাঁতুৰিবৰ কাৰণে লৈ যোৱাটো ক'ৰবাত নহয় ক'ৰবাত কিবা পৰিকল্পনা জড়িত হৈ আছে নেকি, এই কথাখিনিও অনুসন্ধানকাৰী সংস্থাই অতি গভীৰভাৱে অনুসন্ধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে এনেধৰণৰ বহু কথাই জড়িত হৈ আছে। গতিকে ক্ষিপ্ৰতাৰে অনুসন্ধানকাৰী সংস্থাক এইখিনি অনুসন্ধান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, যেতিয়ালৈকে CBIক কেছটো দিয়া নহয়। গতিকে মই পুনৰবাৰ আকৌ দাবী জনাইছোঁ মুখ্যমন্ত্ৰীয়ে অনতি বিলম্বে CBIক
এই সমস্ত দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে।